এইবাৰ মহিলাৰ বাবে নিষিদ্ধ হ'ল কেমেৰাযুক্ত মোবাইল ফোন। বোৱাৰী যুৱতীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব স্মাৰ্টফোন। ব্যৱহাৰ কৰিব লাগিব সাধাৰণ কিপেড মোবাইল। গণতন্ত্ৰ দিৱসৰ পৰাই কাৰ্যকৰী হ'ব এই নিষেধাজ্ঞা। এতিয়াৰে পৰা মহিলাসকলে ব্যৱহাৰ কৰিব নোৱাৰিব কেমেৰাযুক্ত মোবাইল ফোন। বিশেষকৈ বোৱাৰী আৰু তৰুণীসকলৰ ক্ষেত্ৰত বলবৎ হ'ব এই নতুন নিয়ম। আগন্তুক গণৰাজ্য দিৱস অৰ্থাৎ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। কোনো বিয়া সবাহ ৰাজহুৱা অনুষ্ঠান আনকি ওচৰ চুবুৰীয়াৰ ঘৰলৈ গ'লেও লগত নিব নোৱাৰিব কেমেৰাযুক্ত মোবাইল ফোন। অৱশ্যে স্কুলীয়া ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন অনুসৰি কেৱল মাত্ৰ ঘৰতহে তেনে মোবাইল ব্যৱহাৰ কৰিব পাৰিব। একেদৰে কেমেৰাযুক্ত মোবাইল ফোনৰ পৰিৱৰ্তে সাধাৰণ কিপেডযুক্ত মোবাইলহে ব্যৱহাৰ কৰিব পাৰিব বিবাহিত মহিলাসকলে। যুৱতী আৰু বোৱাৰীসকলে স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত আৰোপ কৰা এই নিষেধাজ্ঞা এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। এই নতুন নিয়ম তথা নিষেধাজ্ঞা জাৰি কৰা হৈছে ৰাজস্থানৰ জালুৰ জিলাৰ ১৫খনকৈ গাঁৱৰ যুৱতী বোৱাৰীসকলক এই ব্যতিক্ৰমী নিৰ্দেশনা জাৰি কৰা হৈছে। দেওবাৰে জালুৰৰ গাজীপুৰ গাঁৱত অনুষ্ঠিত চৌধুৰী সম্প্ৰদায়ৰ লোকসকলৰ এখন পঞ্চায়তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত এই নিৰ্দেশনা প্ৰদান কৰে ১৪টা মহকুমাৰ পত্নী অৰ্থাৎ সভাপতি সুজনৰাম চৌধুৰী। आज दिनांक 21/12/2025 को सुंदापट्टी औजना कड़बी चौधरी समाज की मीटिंग रखी गई, जिसकी अध्यक्षता श्री सुजनाराम जी गजीपुरा वालों की अध्यक्षता में रखी गई, जिसमें निम्न बिंदुओं पर चर्चा हुई। श्री देवाराम जी कार्लो वालों ने प्रस्ताव रखा कि समाज में बहू व बेटियों के पास कैमरा वाला मोबाइल नहीं रहेगा। मोबाइल फोन बिना कैमरा वाला जिससे बातचीत हो सके वह रख सकती है, जिसे सर्वसहमति से प्रस्ताव पास किया गया। উল্লেখ্য যে বৰ্তমান সামাজিক মাধ্যমৰ অবাধ প্ৰচলনৰ সময়ত যুৱতী বিবাহিত মহিলাই সেলফি ফটো ৰিলছ আদিৰে সামাজিক মাধ্যম ভৰাই পেলাইছে। লগতে এনে স্মাৰ্টফোন লগত থাকিলে মহিলাসকলে ঘৰৰ কাম বন এৰি মোবাইল ফোনতে ব্যস্ত হৈ পৰে। একেদৰে শিশুৰ হাততো মোবাইল ফোন তুলি দিছে তেওঁলোকে। আনহাতে এনেধৰণৰ মোবাইল ফোনৰ বাবেই এতিয়া দৃষ্টিশক্তিটো যথেষ্ট কুপ্ৰভাৱ পৰিছে মহিলা আৰু শিশুসকলৰ। মূলতঃ এই কাৰ্যসমূহ বন্ধ কৰাৰ উদ্দেশ্যেৰে উক্ত পঞ্চায়তখনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাইছে সভাপতিগৰাকীয়ে। ২৬ জানুৱাৰীৰ পৰা বলবৎ হ'বলগীয়া এই নিষেধাজ্ঞাক কেন্দ্ৰ কৰি জালুৰত এতিয়া ব্যাপক বিতৰ্ক সৃষ্টি